হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ ভাল। মই মিতালী ব্লগছৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ। আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে ব্লগটো একদম শেষলৈ সম্পূৰ্ণকৈ চাব আৰু শেষত নেপাহৰিব মোক কমেণ্ট কৰিবলৈ। আজি এয়া মেংগ' কুলফি বনাম, তাকেহে মই উলিয়াই লৈছোঁ। এয়া দেখিছেনে, বজাৰৰ পৰা অনা আম আৰু মই ধুনীয়াকৈ ধুই পখালি। আনফালে মই এয়া গাখীৰ উতলাই আছোঁ। ইয়াতে মই আমুল গাখীৰ 1 পেকেট দি দিম আৰু এতিয়া মই ধুনীয়াকৈ আমটো কাটি লওঁ। আপোনালোকে চাই থাকিব ব্লগটো একদম শেষলৈকে। আৰু মই মুখখন এতিয়া কাটি ল'ম, আমৰ মুখখন। আৰু এইটো আমুলৰ পেকেট মই গাখীৰখিনিতে দি পগাই ঠি কৰি ল'ম। আৰু আনফালে মই আমৰ মুখনিখন ধুনীয়াকৈ কাটি লওঁ। এয়া দেখিছেনে, মুখখনো ভালকৈ কাটিব লাগিব, কাৰণ পিছত আমাৰ মুখনিখন দৰকাৰ হ'ব। আৰু মই গোটেই মানে ভিতৰৰ অংশখিনি নহাকৈ মই অকণমানকৈ মই গুটিটো ধুনীয়াকৈ ছাইড কৰি লৈছোঁ। লৈ পেলাই ধুনীয়াকৈ টানি আনিম চামুচখনেদি। গোটেইখিনি মই ভিতৰৰ অংশ উলিয়াই নানো। আৰু এয়া দেখিছেনে, মই এয়া ধুনীয়াকৈ গুটিটো এৰুৱাই ল'ব চেষ্টা কৰিছোঁ। নাহে টানি এয়া আনি লৈছোঁ। আৰু এয়া ধুনীয়াকৈ মই গাখীৰখিনি উতলাই পেলাই ঠি কৰি পেলাই ঠাণ্ডা কৰি ল'ম। লৈ পেলাই মই ধুনীয়াকৈ আমৰ ভিতৰত ভৰাই দিম। আপোনালোকে চাই থাকিলে গম পাই যাব। আৰু এয়া মোৰ হৈ গ'ল ৰেডি। আৰু আনফালে মোৰ গাখীৰখিনিও ঠি হৈ গ'ল। এতিয়া মই আমৰ ভিতৰত ধুনীয়াকৈ সোমোৱাই দিওঁ। যিখিনি আছে মই গোটেইখিনি সোমোৱাই দিম। দি পেলাই মই ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিম। আপোনালোকে ব্লগটো চাই গৈ থাকিলে গম পাব। যিহেতুকে এতিয়া ইমানেই গৰম, বৰষুণ বুলি ক'লে বৰষুণ আৰু ৰ'দ বুলি ক'লে ৰ'দ। এইকেইটা দিন ইমানেই ৰ'দ পৰিছে, ভাবিছোঁ আমৰ কুলফি বনাওঁ বুলি। যিহেতুকে এতিয়া আমৰ কুলফিৰ পপুলাৰ হৈ আছে মোবাইলত, আপোনালোকে দেখিছে। যিহেতুকে খাইছে চবেই বনাই, তথাপিও আপোনালোকক দেখুৱাই দিলোঁ। সকলোৱে বেলেগ ধৰণৰকৈ বনায়। মই কিন্তু আজি গাখীৰ আৰু অকল পাউদাৰ গাখীৰে মিক্সাই পেলাই পগাই লৈ পেলাই ইয়াতে দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ মুখনিখন মাৰি দিছোঁ। এতিয়া ধুনীয়াকৈ মই পলিথিন এটাই মেৰিয়াই পেলাই ফ্ৰিজত ৰাখি দিম। এয়া দেখিছেনে, মই ধুনীয়াকৈ পলিথিনত মেৰিয়াই ল'লোঁ আৰু কাপটোৰ ভিতৰত সোমোৱাই ল'লোঁ। এতিয়া মই ৰাখি দিছোঁ। 2 ঘণ্টাৰ কাৰণে মই ৰাখি দিলোঁ। এতিয়া আনিছোঁ উলিয়াই, আবেলি উলিয়াই আনিছোঁ। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছেনে, পিছদিনাখনলৈ ৰখা হয় আৰু টান হ'ল হয়। মই পিছদিনাখনলৈ নৰখিলোঁ। আবেলি যিহেতুকে ইমান গৰম পৰিছে, আমৰ কুলফি বনাই থৈ দিছোঁ। যিহেতুকে ছোৱালীজনীও খাওঁ কৰি আছে, সেইটো কাৰণে মই ধুনীয়াকৈ এতিয়া উলিয়াই আনিলোঁ। আৰু ইমানে ঠাণ্ডা হৈ আছে, হাতখনে মানে কাটিব পৰা নাই। আৰু এতিয়া পলিথিনটোৰ ওপৰতে মই আমটো লৈ লৈছোঁ। লৈ পেলাই বাকলিখিনি ধুনীয়াকৈ এৰুৱাই লৈছোঁ। লৈ পেলাই এতিয়া দেখিছেনে, আমটো যিহেতুকে একদম নৰম আছিল, যেনে তেনে হৈছেগৈ আমৰ কুলফি। আৰু পিছলৈ মই আৰু ভালকৈ বনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ। আৰু এতিয়া মই এয়া আপোনালোকক দেখুৱাই দিম। ধুনীয়াকৈ মই এৰুৱাই লৈছোঁ। পলিথিনখন দেখিছেনে, হাতখনত ইমান ঠাণ্ডা লাগিছে, মানে এৰুৱাব পৰা নাই। হাতখন তত নাইকিয়া নিচিনা হৈ গৈছে, ইমানে ঠাণ্ডা নহয় কি ক'ম আপোনালোকক। দেখিছে, মোৰ আমৰ কুলফি হৈ গ'ল ৰেডি। এয়া আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে দেখিছেই চাগে, দেখিছেনে, অলপ নৰম হৈ গৈছে, খুব টানেই হয়। আমটো বহুতেই নৰম আছিল, সেইটো কাৰণে এনেকুৱা হৈ গৈছে। দেখিছেনে, অলপ ঢিলা হৈ গৈছে। মোৰ মনৰ পচন্দ নহ'ল। কেতিয়াবালৈ আকৌ মই ভালকৈ বনালে আপোনালোকক দেখুৱাই দিম। আৰু এয়া দেখিছেনে, আমৰ কুলফি হৈ গ'ল ৰেডি। তথাপিও খাবলৈ ধুনীয়া হৈছে। ক্ৰীমখিনি আছে যে খাবলৈ ভালে লাগিছে। এয়া দেখিছেনে, আপোনালোকে বনাই চাব পাৰিব।